অভয়পুৰী বিধানসভা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ গৰিষ্ঠ সংখ্যক ৰাইজে বিচাৰিছে এইবাৰ বিধানসভা সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰক। সমগ্ৰ বিধানসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যৰ লগতে 16 নং অভয়পুৰী বিধানসভা সমষ্টিটো আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক গুণাগথা। পূৰ্বৰ অভয়পুৰী উত্তৰ আৰু অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ একাংশক লৈ পুনৰ গঠন কৰা হৈছে সংখ্যাগুৰু ভোটাৰৰ আধিপত্য থকা অভয়পুৰী বিধানসভা সমষ্টিটো। 16 নং অভয়পুৰী আগত অভয়পুৰী উত্তৰ অভয়পুৰী আছিল, এইবাৰ পুনৰ নিৰ্ধাৰণ হৈ 16 নং অভয়পুৰী সমষ্টি। নিশ্চিতভাৱে চৰকাৰ যি চলি আছে বিজেপি গভৰ্ণমেণ্ট, আমি নিশ্চিতভাৱে 16 নং অভয়পুৰী সমষ্টিত এই বিজেপিৰে প্ৰাৰ্থী আমি বিচাৰোঁ। ইয়াত যিজন প্ৰাৰ্থী আমাৰ নাকি পুৰা কৰ্মদক্ষতা তেখেতৰ ভাল হওক, তৃণমূল পৰ্যায়ৰ লগত তেখেতৰ এজন ভাল ৰিলেশ্যন থকা হওক, এই ধৰণৰ প্ৰাৰ্থী আমি যাই গৰীব দুখীয়াৰ লগত সকলো সময়তে সহায় সহযোগিতা কৰিব পাৰে বা তেখেতৰ লগত সময় দিব পাৰে, সেই ধৰণৰ প্ৰাৰ্থী আমি ইয়াত বিচাৰোঁ। 100% হ'ব সেইটো, যিহেতু আমি হ'ল অসম ভিত্তিত যদি আপোনালোকে চাই আজি দেখা পাব গোটেই চবতে বিজেপি দলৰ যিমান আমাৰ MLA আছে চবতে উন্নয়ন হৈ আছে, আপোনালোকেও দেখা পাই আছে। আমাৰ ইয়াত হ'লেও নিশ্চিতভাৱে উন্নয়ন হ'বই, সেইটো কোনো ডিমত নাই। আৰু গোটেই জনসাধাৰণে বিচাৰিছে, এইটো আমাৰ কথা নহয়, গোটেই ৰাইজে বিচাৰিছে যে বিজেপি দলৰ এজন দক্ষ বিধায়ক আমাৰ ইয়াত লাগে। অগপ বিজেপিৰ মিত্ৰতাৰ পাছত প্ৰতিবাৰে বিজেপিৰ দলে সমষ্টি দুটা মিত্ৰ অগপক এৰি দি আহিছে যদিও দলটোৱে জয়লাভত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে। ফলত সমষ্টি দুটা বিৰোধী দলৰ হাতত থকাত আশাপ্ৰদ উন্নয়ন সম্ভৱ হৈ উঠা নাই। শ্ৰী গৌতম চক্ৰৱৰ্তী ঘিলাগুৰি পাৰ্ট 3 আগত আছিল অভয়পুৰী দক্ষিণ সভা সমষ্টি, এতিয়া আমাৰ সলনি হৈ নাম অভয়পুৰী সমষ্টি। চৰকাৰটো বিজেপি অহা বিচাৰোঁ, বিধায়কো বিজেপিৰে বিচাৰোঁ, কিন্তু আমাৰ বিধায়কজন বিজেপিৰ দিব লাগে আৰু ইয়ং দিব লাগে, শিক্ষিত দিব লাগে, যাতে কাম ভাল হয়। আৰু আমাৰ সমষ্টিটো ইয়ঙৰ দৰকাৰ আছে, আৰু ইয়ং জেনেৰেশ্যনটো আহিলে ভাল। একো নাই, দেখাই নাপাওঁ, অলপ কেতিয়াবা যদি ক'ৰবাত আহে সেনেকৈ কাম বিপুল ভোটত উইনাৰ হ'ব, কাম হ'ব, একদম টেনশ্যন নাই। পাব্লিক মানে যুৱক সমাজৰ পৰা দিলে মানে মোটামুটি পাব্লিক একচাটিয়া ভোট দিব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আমোলত সমষ্টিটো কংগ্ৰেছৰ দখলত থকাৰ পিছতো উন্নয়নৰ ক্ষেত্ৰত সমূলি আগবাঢ়িব নোৱাৰাত হতাশা হৈ পৰিছে সমষ্টিবাসী। এইবাৰো নিৰ্বাচনৰ সময় ক্ৰমান্বয়ে চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কুচকাৱাজ। অগপই পূৰ্বৰ দৰে এইবেলিও অভয়পুৰী বিধানসভা সমষ্টিটো মিত্ৰ বিজেপিয়ে তেওঁলোকক এৰি দিব বুলি আশা কৰিছে যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সংখ্যাগুৰু ভোটাৰ আধিপত্য থকা উক্ত সমষ্টিৰ সংখ্যাগৰিষ্ঠ লোকে বিচাৰিছে এইবেলি সমষ্টিটো বিজেপি দলে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো। মোৰ নাম মনোৰঞ্জন দাস, এতিয়া অভয়পুৰী পৰে। আগতে যেতিয়া কংগ্ৰেছৰ আছিল, কিন্তু কংগ্ৰেছ প্ৰদীপ চৰকাৰে থকাতে আমি 4 বছৰ 5 বছৰ মোটামুটি হ'লে তেতিয়া আমি অভয়পুৰী অঞ্চলত তাক মানে গাঁৱৰ অঞ্চলতো দেখাও নাই, অভয়পুৰী টাউনতো তেখেতক আমি দেখাও নাই। মনত তাই একদম কাম কৰা নাই। আৰু আমাৰ বিজেপি দলৰ যিহেতু আমাৰ চেণ্ট্ৰেলতো বিজেপি চৰকাৰ আছে, অসমতো আমাৰ বিজেপি চৰকাৰ আছে, আৰু আমাৰ অভয়পুৰী যিটা সমষ্টি হৈছে এতিয়া আমি বিজেপিৰ আমি বিচাৰিছোঁ। এজনে একদম নিষ্ঠাৰে কৰ্মী, ৰাইজৰ ওচৰত যোৱা ভাল, মানে এই ধৰণৰ বিধায়ক হ'লে আমাৰ ৰাইজৰো ভাল হ'ব আৰু কাম কৰি আমাৰ সুবিধা ভাবোঁ, নিশ্চয় ভাবোঁ। যিহেতু আমাৰ অসমতো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আৰু চেণ্ট্ৰেলতো আমাৰ বিজেপি চৰকাৰ আছে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাল কামনাটাই আমি আশা কৰোঁ। পুৰণি বিজনী ৰাজ ইষ্টেটৰ ৰাজধানী চহৰ অভয়পুৰী কেন্দ্ৰিক সমষ্টিটোৰ বৰ্তমানৰ দুৰৱস্থালৈ চাই ৰাইজে বিজেপি দলৰ এগৰাকী নিষ্ঠাৱান, দক্ষ আৰু সৰ্বসাধাৰণ ৰাইজৰ লগত সততে থকা এগৰাকী প্ৰাৰ্থীক নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনোৱাৰ লগতে একাংশ ৰাইজে এগৰাকী যুৱ প্ৰজন্মৰ শিক্ষিত উদ্যমী নেতা সমষ্টিটোক প্ৰতিনিধিত্ব কৰাটো বিচাৰিছে। 16 নং অভয়পুৰী বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে আমাৰ সমষ্টিটো। শ্ৰী হিমুজাৰ
নিশ্চিত যে 2026 চনত যিটো বিধানসভাৰ ইলেকশ্যন হ'ব তাতে আমাৰ শাসকীয় দল বিজেপিয়ে চৰকাৰ গঠন কৰিব। এই ক্ষেত্ৰত আমি বিজেপি দলৰ এজন যোগ্য প্ৰাৰ্থীক আমি বিচাৰোঁ, যিহেতু শাসকীয় দলে আমাৰ যিখিনি উন্নয়ন কৰিব লগাখিনি গোটাই কৰি আছে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মানুহৰ গৰীব মানুহৰ যি অন্ন সেৱা প্ৰদান কৰি আছে, লগতে আমাৰ এই যিখিনি গৰীব PMY ঘৰ ইতিমধ্যে আমাৰ এই দিয়া আৰম্ভ কৰিছে। আমাৰ মহিলাৰ যিখিনি উদ্যমিতা আঁচনি সেইখিনিও চেক প্ৰদান কৰিল। লগতে আমাৰ নিবনুৱাৰ যিটো আমাৰ আত্মনিৰ্ভৰ কি আছিল এইটো আমাৰ হেৰি CM ত্ৰিপুল সেইটোতো বহুত আমাৰ ডেকা ল'ৰাই পইচা পাতি পাই তেওঁলোকে বিজনেছ আৰম্ভ কৰিছে। সেইকাৰণে আমি বিচাৰোঁ যে 2026ত আমি বিজেপি দলৰ এজন যোগ্য প্ৰাৰ্থীক বিচাৰোঁ বিধানসভা সমষ্টিত। ৰাইজৰ মতে সমাগত 2026 বিধানসভা নিৰ্বাচনত ৰাজ্যত বিপুল ভোটত বিজেপি জয়ী হোৱাটো একেবাৰে নিশ্চিত। তেনে ক্ষেত্ৰত পূৰ্বৱৰ্তী বিধায়কসকলক অকমন্যতাৰ বাবে সমষ্টিবাসী উন্নয়নৰ পৰা যিখিনি বঞ্চিত হ'ব লগা হ'ল তাক পূৰণ কৰিব পাৰিব কেৱল বিজেপি দলৰ এগৰাকী যোগ্য প্ৰাৰ্থীহে। সেয়েহে ৰাইজৰ দাবী অভয়পুৰী বিধানসভা সমষ্টিত এইবেলি বিজেপিয়ে নিজেই অৱতীৰ্ণ হওক। নাম ঘিলাগুৰি পাৰ্ট 1 ইকৰাবাৰী বুলি কয়, 16 নং অভয়পুৰী। পৰিৱৰ্তন মানে আমাৰ নামটো পৰিৱৰ্তন হৈছে। সমষ্টি মানে কি বিজেপি দলৰ হ'ব, এইটো খাটাং, বাকী কোনো চিন নাই ইয়াতে। ভাল লাভান্বিত হ'ব বুলি ভাবিছোঁ আৰু সমষ্টিত বিজেপি জিকিবই। আমাৰ ভোট দিয়া জাগা নাই বিজেপিৰ বাহিৰে। কংগ্ৰেছ দলৰ আছিল, কাম অলপ কৰিছে, বিশেষ তেনেকুৱা কৰা নাই। বিজেপি দলৰ মানে কি বিজেপি আৰু AGP এলায়েন্স আছে, বিজেপিৰে হওক আৰু AGPৰে হওক। এতিয়া কোন দলে পায় ক'ব নোৱাৰোঁ, বিজেপিও পাব পাৰে, AGPও পাব পাৰে, কিন্তু যোনে পাব সিয়ে জিকিব।